ইতিমধ্যে আমাৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথ DPS হোষ্টেলৰ পৰা লৈ পেলাই ডিগবৈ ক্লাবলৈকে যিটো এক কদৰ্যময় পৰিৱেশ ইতিমধ্যে এই ৰাস্তাটো সম্পূৰ্ণৰূপে খানি পেলোৱা হ'ল। প্ৰাথমিক বিদ্যালয় আছে যিটো ৰাস্তাই মানুহে 5 মিনিট সময় খোজকাঢ়ি যাব নোৱাৰে, মটৰচাইকেল লৈ যাব নোৱাৰে, চাইকেল চলাই যাব নোৱাৰে। ये तस्वीरें डिगबोई गोलाई नंबर 1 की है, जहां जनता का सब्र अब जवाब दे चुका है। बदहाल और खतरनाक सड़क के खिलाफ स्थानीय लोगों ने राष्ट्रीय राजमार्ग को पूरी तरह जाम कर दिया है। गड्ढों से भरी ये सड़क अब एक एक्सीडेंट जोन बन चुकी है, जहां अब तक कई लोग हादसों का शिकार हो चुके हैं। बार बार शिकायतों के और दुर्घटनाओं के बावजूद जब कोई कार्रवाई नहीं हुई तो लोगों को सड़कों पर उतरना पड़ा। डिगबोई से आज एक ही आवाज उठ रही है, अब और नहीं, सड़क ठीक करो वरना आंदोलन जारी रहेगा। इसी बीच मिली ताजा जानकारी के अनुसार तिनसुकिया जिला प्रशासन की ओर से एक मजिस्ट्रेट प्रतिवाद स्थल पर उपस्थित हुए, जिनके समक्ष स्थानीय लोगों ने अपनी शिकायतें रखी। उन्होंने बताया कि ठेकेदार ने सड़क निर्माण का काम बीच में ही अधूरा छोड़ दिया, जिसके चलते लोगों को आने जाने में काफी दिक्कतों का सामना करना पड़ रहा है और साथ ही दुर्घटनाएं हो रही है। इसके पश्चात मजिस्ट्रेट ने प्रतिवादकारियों को आश्वासन दिया कि सोमवार को दिन के 11 बजे एक त्रिपक्षीय बैठक का आयोजन किया जाएगा, जिसमें प्रतिवादकारी के साथ तिनसुकिया जिला प्रशासन के अधिकारी और NHIDCL के अधिकारी भी उपस्थित रहेंगे। इस आश्वासन के बाद प्रतिवादकारियों ने NH38 पर किए गए रोड ब्लॉकेट को हटा दिया। मोजो न्यूज के लिए डिगबोई से राजेश उपाध्याय की एक रिपोर्ट। ইয়াৰ মেৰামতিৰ কাৰণে আজিলৈকে কোনো ব্যৱস্থা নকৰিছে। তেওঁলোকক ক'লে এটাই কথা কয় যে কন্ট্ৰেক্টৰ অলৰেডি 3টা পাৰ্টি পলাই গুচি গ'ল। আমাৰ এটা ডিমাণ্ড যে যদি পলাই যাব পাৰে সেই কন্ট্ৰেক্টৰ কেইটা কিয় ব্লেকলিষ্ট কৰিব নোৱাৰে। আৰু ইতিমধ্যে এই ৰাস্তাটো বনাবৰ কাৰণে আমি প্ৰশাসনৰ প্ৰতিটোৱে জিলা পৰ্যায়ত ডিচিলৈকে আমি ইতিমধ্যে মেমৰেণ্ডাম দিলোঁ। আজি মাহৰ পিছত মাহ এই বিষয়টো ৰাস্তা বনোৱাৰ কাৰণে তেওঁলোকক আমি কৈ আহিছোঁ। তেওঁলোকে এটাই কথা কয় যে বনাই দিব কেতিয়া? ইতিমধ্যে এই ৰাস্তাটো 10ৰ পৰা 12টা ইতিমধ্যে দুৰ্ঘটনা, সৰু ডাঙৰ দুৰ্ঘটনা অনুষ্ঠিত হৈছে। এই ৰাস্তাটোৰ সন্মুখত দুখনকৈ কণ ল'ৰা ছোৱালী প্ৰাথমিক বিদ্যালয় আছে, যিটো ৰাস্তাই মানুহে 5 মিনিট সময় খোজকাঢ়ি যাব নোৱাৰে, মটৰচাইকেল লৈ যাব নোৱাৰে, চাইকেল চলাই যাব নোৱাৰে। সেই কাষতে থকা দুখন বিদ্যালয় 5 ঘণ্টা ধৰি ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পাঠদান কৰি আছে, এই কথাবোৰ জিলা পৰ্যায়ৰ কৰ্তৃপক্ষৰ তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই নেকি? গতিকে আমাৰ ডিমাণ্ড যে মানুহে কষ্ট খাই আছে, ভুক্তভোগী আছে, এই মানুহে ইমান জ্বালা যন্ত্ৰণা কিমান দিনলৈকে ল'ব? কাৰণ যিসকলে AC গাড়ীত ঘূৰি ফুৰে তেওঁলোকে আজি এই সমস্যাটো উপলব্ধি কৰিব পৰা নাই। যিসকলে মটৰচাইকেলত গৈছে, যিসকলে খোজকাঢ়ি গৈছে, যিসকলে বাইচাইকেল গৈছে, যিসকল দুখীয়া জনসাধাৰণ, সেই জনসাধাৰণে আজি ভুক্তভোগীছে এই ৰাস্তাটোৰ ওপৰত। গতিকে আমি আৰু কিমানবাৰ ইয়াৰ প্ৰতিবাদ কৰিম, কাৰণ এই অঞ্চললৈ আহি পেলাই DC ছাৰে কথা দিছিলে যে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি দিম, কিন্তু আজি পৰ্যন্ত মাহ হৈ যোৱাৰ পাছতো জিলা প্ৰশাসনৰ ফালৰ পৰাও আমি ইয়াৰ প্ৰত্যুত্তৰ পোৱাৰ পিছতো এই ৰাস্তাটো বনাই নিদিলে। গতিকে আজি আমি ইয়াৰ পৰাই মিডিয়াৰ যোগেদি আমি অনুৰোধ জনাইছোঁ অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি দিব লাগিব। এই অঞ্চলৰ ৰাস্তাই যিটো ৰাস্তাত 38জন ৰাষ্ট্ৰীয় ঘাইপথেদি যিসকল যাতায়াতভোগী মানুহ আছে, যিসকলে খোজকাঢ়ি হওক মটৰচাইকেল ভুক্তভোগী আছে, তেওঁলোকে যাতে এই ভুক্তভোগীৰ পৰিত্ৰাণ পাবৰ কাৰণে তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। আৰু যি একেটা কণ্ট্ৰেক্টাৰে ৰাস্তা কাম এৰি পেলাই গুচি গ'ল ঠিকা পোৱাৰ পিছতো তেওঁলোকক অতি সোনকালে ব্লেকলিষ্ট কৰিব লাগে। আৰু আমি বিচাৰিছোঁ এই স্থানলৈ য'ত প্ৰতিবাদ চলি আছে তালৈ জিলা পৰ্যায়ৰ কৰ্তৃপক্ষ আহিব লাগে আৰু ৰাইজে বিচাৰে যে ইয়াতে এক সিদ্ধান্ত হ'ব লাগে। এই সিদ্ধান্ত আমাৰ এই প্ৰতিবাদস্থলীত হ'ব লাগিব। তাৰ পিছত আমি ৰাস্তা উঠাই দিয়া নিদিয়া, কাম কৰা নকৰা এই কথাখিনি আমি আলোচনা কৰিম। ধন্যবাদ।